চেনেল পাংকুৰিছ ব্লগ। কি খবৰ আপোনালোকৰ গাইজ? খবৰ নিশ্চয় ভালেই, আমাৰ বৰ্তমান ভালেই। চ' আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আৰু এতিয়া মই আহিছোঁ এটা জেগাত। একচুৱেলি এটা জেগাত নহয়, মই আহিছোঁ এখন স্কুলত আৰু স্কুলখনত মোক এটা গেষ্ট লেকচাৰ দিবৰ কাৰণে মাতিছে আৰু স্কুলখনত মোৰ লগৰজনীয়ে তাতে মানে শিক্ষকতা কৰে আৰু মোক এটা হেল্থৰ ওপৰত মানে তাই এটা গেষ্ট লেকচাৰ দিবৰ কাৰণে মাতিছে। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু ভিডিঅ'টোত কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ সেইটো ময়ো নাজানো। আৰু আজি মই আহিছোঁ মাৰ লগত। একচুৱেলি মায়েও মানে মই যিখন স্কুললৈ যাম সেইফালেকে মায়ে এখন স্কুলত শিক্ষকতা কৰে আৰু মা আহিছে আৰু লগত এজন দাদা আহিছে ঘৰৰ ওচৰৰে আৰু তেখেতসকলৰ লগতে আহিলোঁ আৰু এতিয়া গৈ থাকোঁ। গাইজ, আজি মোৰ লগত প্ৰাঞ্জু নাই। আজি মই ফাৰ্ষ্ট টাইম অকলে ব্লগ ষ্টাৰ্ট কৰিছোঁ। কি হয় কি নহয় নাজানো, আপোনালোকে সবিশেষ চাই থাকিব। স্কুলৰ পৰা আহি এতিয়া অকলে নদীৰ পাৰত ঘূৰি ফুৰিছোঁ আৰু আজি প্ৰাঞ্জু নাই, অকলে ব্লগ বনাই ঘূৰি ফুৰিছোঁ আৰু নদীখনৰ পাৰে পাৰে। এতিয়া মাও স্কুল ছুটি হ'ল আৰু এতিয়া আহি আছোঁ। এয়া হৈছে মোৰ মা আৰু এয়া আমাৰ লগত আছে আমাৰ এজন দাদা ঘৰৰ ওচৰৰ। আৰু এতিয়া আমি গৈ আছোঁ চিকাৰী ঘাট। আমি চিকাৰী ঘাটৰ একদম এটা চাংঘৰত আহি উঠি আছোঁহি। এয়া মোৰ বেক চাইডে চাওক কি ধুনীয়া পৰিৱেশ। ৱাও, এইয়া চাওক মা তলত ৰখি আছে জান্দা তলত। এইফালে চাই দিয়ক জান্দা। এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ। চ' গাইজ, এতিয়া ঘৰ আহি পাই গ'লোহি আৰু আহিয়ে
বহি লৈছোঁ ধুনীয়াকৈ। আৰু আজি বতৰটো ইমানেই ঠাণ্ডা আৰু ইমানেই ঠাণ্ডা বতাহ মাৰি আছে, বহুত মানে সন্ধিয়া লগাৰ নিচিনা হৈ গৈছে 4টা বজাতে। আৰু এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আপোনালোকে আমাক মৰম আৰু আশীৰ্বাদ কৰি যাব। প্লিজ ডু কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু হিট দ্য বেল আইকন। থেংক ইউ।